ফ্রেন্ডস ভিউয়ার্স, আজি দুটি শব্দ আলোচনা কৰিম যি দুটি শব্দ আমি সচৰাচৰ আমি ফ্ৰিকুৱেন্টলি ব্যৱহাৰ কৰি থাকো, প্ৰায় ব্যৱহাৰ কৰো। ভেৰি, ভি আৰ ৱাই, ভেৰি, ভেৰি ভেৰি। আৰু এটি শব্দ হৈছে ভেৰি ভেৰি। এটো স্পেলিং হৈছে, এটো বানানটো হৈছে ভি আৰ ৱাই, ভেৰি মানে বেছি, অত্যন্ত বেছি, প্ৰচুৰ বুজায়। আৰু ভেৰি মানে পাৰ্থক্য, চেঞ্জ, পৰিৱৰ্তন বুজায়। ভেৰি বা অলপ বেলেগ হোৱা, চেঞ্জ হোৱা বুজায়। মই আকৌ চাম, ভালকে চাব লাগিব। এইটো হৈছে ভেৰি, অৰ্থাৎ এই শব্দটি ভেৰি এণ্ড ভেৰি, এইটো স্পেলিং বেলেগ, প্ৰনাউন্সিয়েশ্যন প্ৰায় একে, হমনিউজ হ'ব পাৰে। এইটো ভেৰি টু এ হাই ডিগ্ৰী অৰ এক্সট্ৰিমলি, ভেৰি টু এ হাই ডিগ্ৰী অৰ এক্সট্ৰিমলি আমি যেনে ক'ব পাৰি থেংক ইউ ভেৰি মাছ, you are very happy, but she is very happy. She is very ওচৰৰ পৰা দেখা পোৱা happy, তাই বহুত সুখী। ইয়াত মানে ভেৰি মানে অত্যন্ত, এক্সট্ৰিমলি বুজাইছে, হাই ডিগ্ৰী বুজাইছে, বেছি বুজাইছে, অত্যন্ত বুজাইছে, প্ৰচুৰ বুজাইছে। ভেৰি আৰু ভেৰিটো হৈছে এটা এডভাৰ্ব, অৰ্থাৎ ক্ৰিয়া বিশেষণ। ক্ৰিয়া বিশেষণ, তাই বহুত মানে সুখী, ক্ৰিয়া বিশেষণ ভাৰ্ব আছে আৰু আমাৰ হেৰি আছে, কি কয় এইটো বিশেষণ আছে, ক্ৰিয়া বিশেষণ। আৰু দুই নম্বৰ শব্দটি হৈছে ভেৰি ভেৰি। এইটো হৈছে এটা ভাৰ্ব শব্দ, এটা হৈছে ক্ৰিয়া, এটা হৈছে ক্ৰিয়া শব্দ, এটা ক্ৰিয়া শব্দ যাৰ অৰ্থ হৈছে টু চেঞ্জ অৰ ডিফাৰেন্ট অৰ অল্টাৰ। এইটো অৰ্থ হৈছে টু চেঞ্জ, ডিফাৰেন্ট অৰ অল্টাৰ, অৰ্থাৎ এইটো ভি এ আৰ ৱাই, ভেৰিটো বুজায় মানে টু ডিফাৰেন্ট অল্টাৰ অৰ চেঞ্জ, অৰ্থাৎ পৰিৱৰ্তন, বেলেগ বুজায়। এইটো হৈছে এটা ক্ৰিয়া, এইটো এটা ভাৰ্ব শব্দ হৈছে। আমি লিখিব পাৰি প্ৰাইচ ভেৰি ডিপেন্ডিং অন দা শ্বপ, প্ৰাইচ ভেৰি ডিপেন্ডিং অন দা শ্বপ, অৰ্থাৎ দোকান ভেদে ভেদে দাম বেলেগ বেলেগ হ'ব পাৰে। Suppose if we are going to buy the apple, দোকান ভেদে ভেদে the price may be vary upon the shop, অর্থাৎ দোকান ভেদে ভেদে আমার দামটো বেলেগ হ'ব পাৰে। Price vary depending on the shop, price vary depending upon the shop বা price vary depending on the shop, অর্থাৎ দোকান ভেদে ভেদে দাম বেলেগ হ'ব পাৰে। অর্থাৎ এটো চেঞ্জ বুজাইছে, ডিফারেন্ট বুজাইছে বা অল্টার বুজাইছে। এইটো এটা টিপস, এইফালে দেখাবা। এটা যদি আমি টিপস দিও দুইটা বুজিবৰ কাৰণে, এইটো ভি আৰ ৱাই, ভেৰি, এই ভেৰিত ই এটা আছে, ই এটা আছে, ভি আৰ ৱাই, ভেৰি, হয়নে নাই? গতিকে মানে এক্সট্ৰা, অৰ্থাৎ এইটো ভেৰি মানে অত্যন্ত, অত্যন্ত বেছি, প্ৰচুৰ বুজায়। থেংক ইউ সো মাচ, বেছি, she is very much happy, she is very much beautiful, এনেকুৱা। ভেৰি, she is very happy, she is very tall, এনেকুৱা। আৰু ভি এ আৰ ৱাই, এইটো ভেৰি মানে হৈছে চেঞ্জ, অল্টাৰ, ডিফাৰেন্ট, a thing as a extra, অৰ্থাৎ এই ভেৰিত এ এটা আছে, এইটো এ আছে, এইটো স্পেলিঙত এ আছে, গতিকে এইটো মানে অল্টাৰ, অল্টাৰ বুজাইছে, অৰ্থাৎ চেঞ্জ। গতিকে ফ্ৰেন্ডছ ভিউয়াৰ্স লাৰ্নাৰ, আমি এই ভেৰিত ই আছে মানে বেছি, অত্যন্ত, ই মানে এক্সট্ৰা, আৰু এইটো ভেৰিত এ আছে, এ ফৰ অল্টাৰ, অল্টাৰ মানে হৈছে পৰিৱৰ্তন, চেঞ্জ, ডিফাৰেন্ট, অৰ্থাৎ বেলেগ বেলেগ হ'ব পাৰে, চেঞ্জেবল হ'ব পাৰে। অৰ্থাৎ প্ৰাইচ মে ভেৰি ডিপেন্ডিং আপন দা শ্বপ। আমি যদি মাছ কিনিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাম যে দোকান ভেদে ভেদে 10 টকা 20 টকা কিলোত কম বেছি হ'ব পাৰে। এইটো কয় ভি এ আৰ ৱাই, ভেৰি। সো ফ্ৰেন্ডস ভিউয়ার্স লার্নার, এই দুটি শব্দ ভেৰি এণ্ড ভেৰি প্ৰনাউন্স একেই, সমনি হ'ব পাৰি। এটি শব্দ যদি ভেৰিটো যদি এডভাৰ্ব হয় আৰু ভি এ আৰ ৱাইটো হৈছে ভাৰ্ব, এই দুইটি শব্দ আমি প্ৰায় ব্যৱহাৰ কৰোঁ। আমি কিবা ঔষধ ল'লে, আমি কিবা এই যাৱতীয় বস্তু বাহিনী ল'বলৈ গ'লে দোকান ভেদে ভেদে দাম বেলেগ বেলেগ হয়, দোকান ভেদে ভেদে দাম বেলেগ বেলেগ হয়, এইটো কয় ভি এ আৰ ৱাই। সো ফ্ৰেন্ডস, গাইজ, ভিউয়ার্স, লার্নার, মোৰ এই ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব, লগতে পৰামৰ্শ প্ৰদান কৰিব। থেংক ইউ।